Hello everyone, welcome to Okhma Digital. আজি আমি এইটো তোমালোকৰ ক্লাস 7 ৰ ইংলিছৰ যে তোমালোকৰ 2 নম্বৰ লেসন আছিলে লেসন নম্বৰ 2 আছিলে কি এ মেমোৰেবল সেমিস্টাৰ ব্ৰেক এই যেটো লেসন আছে এই লেসনৰ তোমালোকৰ যিবিলাক ইয়াতে এক্টিভিটিজ দিয়া আছে তোমালোকৰ এক্টিভিটিজ না কোৱেশ্চন তোমালোক প্ৰশ্ন দিয়া আছে বিভিন্ন এক্টিভিটিজ দিয়া আছে এই সকলো বিলাক এক্টিভিটি আজি আমি সুন্দৰকৈ এডিট কৰি যাম আৰু সুন্দৰকৈ লগতে আমি আলোচনা কৰি যাম ঠিক আছে আৰু তোমালোকে যদি এই লেসনটো মানে এই যেটো এ মেমোৰেবল সেমিস্টাৰ ব্ৰেক এই লেসন তোমালোকে পঢ়াত বা কিবা বুজিপত কিবা অসুবিধা হৈছে আমি সুন্দৰকৈ পঢ়া ভিডিও আৰু সুন্দৰকৈ অসমত প্ৰতিটো শব্দ সুন্দৰকৈ আমি অসমত আলোচনা কৰা ভিডিও দিয়া আছে তোমালোকে চোৱানে টাৰ্লিং এডিফিট লৰিছন দিয়া আহিব তাত তোমালোকে এবাৰ চাই লবা ঠিক আছে আজি আমি গতিয়া কি কৰো তোমালোকৰ এই এক্টিভিটিজ বিলাক এতিয়া আজি আমি এডিফিট কৰো ঠিক আছে তোমালোকে প্ৰথমবাৰ একলগে চাই যাবা এক্টিভিটিজ এক নম্বৰ দিয়া আছে তোমালোকে চোৱা read the following words the letters T L and S in the words are silent কি কৈছে তোমালোকক read the following words তলৰ যে শব্দকেইটা তোমালোক পঢ়িব কৈছে কি আছে বুকে ফক আইল্যান্ড কি পঢ়িলো বুকে ফক আইল্যান্ড এয়া তোমালোকৰ এটা হেখৰ দাৰ এটা টি ইয়াতে আমি বুকেট বুলি পঢ়া নাই বুকে পঢ়িছো ঠিক আছে টি টু সাইলেন্ট এটো কৈছে কি যে এই আখৰ টি এল আৰু এস এল ইয়াত ফক এটো ফক বুলি পঢ়ে ফল্ক নপঢ়ো আমি গতিকে এটো কি এল টু সাইলেন্ট হৈ আছে মানে লুকাই আছে আইল্যান্ড আইল্যান্ডৰ এস টু আইসল্যান্ড নপঢ়ি আইল্যান্ড পঢ়ো গতিকে ইয়াত কি কৈছে তোমালোকৰ বুকেট বুকে টি সাইলেন্ট হৈ আছে ফকত এল সাইলেন্ট হৈ আছে আৰু আইল্যান্ডত এস টু সাইলেন্ট হৈ আছে বা আমি উজ্জ্ব হৈ আছে মানে কি হয় লুকাই আছে গতিকে এই শব্দকেটো আমি পঢ়িব পালো গতিকে কি হৈছে তাৰ এটা কি হয় তাৰপিছত now find more silent letters words in the lesson and write them down in your notebook কি কৈছে now এতিয়া find more silent letters আৰু তোমালোকক আৰু find মানে বিচৰা more মানে আৰু বেছি silent letter এনেকুৱা লুকাই থকা মানে আখৰ তোমালোকৰ এটা মানে আখৰ আৰু words বিচাৰিব কৈছে আকত আমাৰ লেসনটো আমি পঢ়িলে লেসনটো পঢ়ি তাত বিচাৰিব কৈছে আৰু তাত হেবিলাকক তোমালোকৰ নোটবুকত লিখিব কৈছে এটা সো আমি ইয়াতে কি পালো বুকে ফক আৰু আইল্যান্ড আৰু আমি লেসন কি পাইছিলো আৰু বহুত শব্দ যেনেকুৱা আছিল হয়তো ওয়াক আমি ওয়াক পাইছিলো তোমালোক আমি লিখিছো এটা তোমালোকে লিখিব পাৰা আমি তিনটা মই উদাহৰণ দিছো ওয়াক এটা কি পালো ওয়াক W A L K E D ইয়াত ওয়াক টু L টু সাইলেন্ট হৈ আছে মানে আমি ওয়াক নবহ ওয়াক বহ ন ওয়াক মানে খুশ কৰা ঠিক তেনেকৈ কামনেস এটো কামনেস টু L টু কি হৈ আছে তোমালোকৰ সাইলেন্ট হৈ আছে কামনেস বহু কামনেস শান্ত আৰু আমি যেনেকৈ আউটা আমি ৰাইনো কথা পাইছিলো ৰাইনোস মানে ৰাইনো পঢ়লে কি তাত H টু সাইলেন্ট হৈ আছে এনেকৈ আমি এনেকৈ হ'ব তোমালোকে আৰু তাত পিছাই লিখিব পাৰা তিনটা তোমালোকে লিখি লবা আৰু তোমালোকে তাত পোৱা যে তোমালোকে কমেন্ট কৰিব পাৰা নহলে মানে তোমালোকে নোটবুকত আৰু তোমালোকৰ হাবা লিখি লবা ঠিক আছে এতিয়া আমি নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আছে কি আছে 2A আছে let's check how much we have understood কি কৈছে আহা আমি চেক কৰছুন বিচাৰছুন how much কিমাননো আমি বুজি পালো আমি লেসন যে পঢ়িলো কিমান বুজি পালো তাৰ ওপৰত তোমালোক প্ৰশ্ন দিছে ইয়াতে choose the correct option আৰু তোমালোক চুজ কৰিব কৈছে বিচাৰিব কৈছে যেটো শুদ্ধ অপচন হয় চাৰিটা প্ৰথমতে এটা প্ৰশ্ন দিয়া আছে চাৰিটা অপচন দিয়া আছে তাৰ পৰা শুদ্ধটো আমাক বাছি উলিয়াব কৈছে এক নম্বৰ কি আছে where are Dia and Suti studying কি কৈছে where কোড দিয়া আৰু সুটিয়ে কোড অধ্যয়ন কৰি আছিল ষ্টাডি কোড কৰিছিল পাইছিল আমি IIT পাইছিল নহয় ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIT কেৰালাত নে ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি মানে IIT খড়গপুৰ নে ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIT গুৱাহাটী নে ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIT দিল্লী কি পাইছিল আমি IIT দিল্লী পাইছিল ন গতিকে এটো কোন হ'ব এই 4 নম্বৰ যেটো অপচন হয় ডি অপচন ডি টো শুদ্ধ হ'ব ঠিক তেনেকৈ আমাৰ তোমালোকৰ 2 নম্বৰ কি দিছে what attracted Dia the most when she visited the famous Kamakhya temple কি কৈছে তোমাক what attracted কি আকৰ্ষণ কৰিছিলে কাক দিয়াক the most মানে সকলোতকৈ বেছি কি বস্তু আকৰ্ষণ কৰিছিলে দিয়াক when যেতিয়া she visited গৈছিলে কলে ফেমাস মানে বিখ্যাত প্ৰখ্যাত কামাখ্যা টেম্পল মন্দিৰৰ কামাখ্যা মন্দিৰ যেতিয়া গৈছিলে তেতিয়া কি কোনটো বস্তুৱে মানে দিয়া বেছিকৈ সকলোতকৈ বেছি আকৰ্ষিত কৰিছিলে কৈছে এতিয়া তোমালোক দিছে at the soft breeze in the hilltop কি আছে soft breeze মানে কোমল বতাহ জাকে soft breeze in the hilltop হেতু নে না the sunset view from the hilltop মানে
যেটো নেকি সানসেট আছিলে বেলি কি দুবাৰ যে দৃশ্য হেতু নে দ্য কামনেস অফ দ্য সেক্ৰেট হিল যেটো শান্ত কামনেস মানে শান্ত এটা শান্তি এটা পৰিবেশ হেতুৱে বেছিকে সেক্ৰেট যে পবিত্ৰ হিল মানে যেটো পাহাৰ চূড়া হেতাৰ যেটো শান্ত পৰিবেশ হেতুৱে আকৰ্ষিত কৰিছিল নে না দ্য লাইভ ফক ডান্স ইন দ্য হিল টপ না যেটো লাইভ মানে ফক ডান্স মানে যেটো আমাৰ কি পৰম্পৰাগত ডান্স আছিলে হেতুৱে আকৰ্ষিত কৰিছিল কি বুলি পাইছিল আমি ইয়া শুদ্ধটো কি হ'ব যেটো ব্ৰিজৰ কথা পাইছো যে বতাহ মৃদু বতাহ বা কোমল বতাহ যাৰ কথা বা সানসেট যেটো বেলি লহিওৱা হেবিলাক আমি কৈ পাইছিলো ব্ৰহ্মপুত্ৰ যেতিয়া হেনকে কি কৰিছিলে ব্ৰহ্মপুত্ৰকে ৰিভাৰ কৰিছিলে নাওত যেতিয়া উঠে হেবিলাকে দেখিলে হেনকে পাইছে ন গতিকে শুদ্ধটো হ'ব আমাৰ অপচন সি টো হ'ব দ্য কামনেস অফ দ্য সেক্ৰেট হিল টপ এটো সি টো শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত নেক্সট আমি চাও নেক্সট আছে তোমালোকৰ এটা 3 নম্বৰ দিছে সো তোমালোকে হোৱাট ডিড দে লাৰ্ন ইন জোৰহাট মানে তেওঁলোকে জোৰহাটত কি শিক্ষা লাভ কৰিছিলে কি শিকিছিলে লাৰ্ন মানে কি শিকিছিলে বা তেওঁলোকে কি পাইছিল জোৰহাট কি পাইছিল আমি কি বুলি পাইছিল মনত আছে জোৰহাট গৈ মিলি ক'ত গৈছিলে চাহ বাগিচা চাবলৈ গৈছিল জোৰহাট গৈছিলে ন তাত আমি কি পাইছো তাহলে এ আছে কুকিং মানে ৰন্ধা বঢ়া শিকিছিলে নে লাৰ্ন কি হোৱাট ডিড দে লাৰ্ন ইন জোৰহাট কি শিকিছিলে তাহলে পাইছিল হয় টি কাল্টিভেশন মানে চাহ খেতিৰ বিষয়ে শিকিছিলে নে ড্ৰাইভিং মানে ড্ৰাইভিং কৰা শিকিছিলে নে সিংগিং অফ ফক মিউজিক মানে যেটো স্থানীয় লোকগীত গোৱা শিকিছিলে কোনটো হ'ব ইয়া শুদ্ধ উত্তৰ হ'ব বি টি কাল্টিভেশন হয়নে টি কাল্টিভেশন পাইছিল ন তেওঁলোকে তাত গৈ কি কৈছিলে টি মানে কৃষি চাহ খেতি কেনেকৈ তাৰ বিষয়ে তেওঁলোকে তাত শিকিবলৈ পাইছিলে বা গম পাইছিলে তাৰ পিছতে আহিব 4 নম্বৰ প্ৰশ্ন কি আছে who said this land has so much memory and what does this land refer to কি কৈছে who said কোনে কৈছিলে কৈছে this land has so much memory এই ঠাইডোখৰ বহুতো স্মৃতি জড়িত হৈ আছে মেমৰি মানে স্মৃতি হয়নে land মানে এই ঠাইডোখৰ কথা কৈছে and what does this land refer to আৰু এই this land এই ঠাইডোখৰ বা এই ঠাইডোখৰটোৱে কোনটো ঠাইৰ কথা কৈছে এ আছে তোমালোক Suti's father said so and the term refers to Johat Suti দেউতাই কৈছিলে কথাষাৰ আৰু এই ঠাইডোখৰ Johat ঠাইডোখৰ কথা এইটো শুদ্ধ নে Suti said so and the term refers to Sraido Suti কথা কৈছিলে আৰু এই this land এইটো ৰেফাৰ কৰি Sraido কথা উল্লেখ কৰিছে Sraido কথা কৈছে ঠাইডোখৰ কথা নেক্সট সি আছে Dia said so and the term refers to the Sraido Moidams Dia কৈছিলে এই কথা আৰু এই যে terms refers to যেটো নেকি this land itu Sraido Moidamৰ কথা কৈছে নে Suti said so the term refers to Kaziranga Suti কৈছে আৰু ঠাইডোখৰ কাজিৰঙা এ শুদ্ধ উত্তৰ হ'ব অপচন সি দিয়া কৈছিলে হয়নে যে দিয়া নেকি Sraido Moidamon কৈছিলে তেতিয়া এই খাৰ কথা কৈছিলে মানে গম পালা এতিয়া ঠিক আছে তাৰপিছত তোমালোকৰ 2 নম্বৰ দিছে চোৱা 2 নম্বৰ দিছে write down the answers of the following questions কি কৈছে write তলতে প্ৰশ্নবিলাক দিছে এই প্ৰশ্নবিলাক তোমাৰ উত্তৰবিলাক লিখিব কৈছে গতিকে এই প্ৰশ্নবিলাক উত্তৰবিলাক আমি এটা লিখি লৈছো 2 নম্বৰ আমি প্ৰশ্নবিলাকৰ উত্তৰবিলাক এটা লিখি লৈছো তোমালোকে যে এই প্ৰশ্নবিলাক উত্তৰ কৰা নাই তাহে তোমালোকে ভিডিওটো অকমান দেৰি ৰখাই তোমালোকে প্ৰশ্নবিলাক উত্তৰবিলাক কৰি ল'ব পাৰা ঠিক আছে 2 নম্বৰ এক আছে তোমাৰ when and why did Dia plan to visit Assam কি কৈছে when মানে কেতিয়া and why আৰু কিয় দিয়াই পৰিকল্পনা কৰিছিলে অসমলৈ ভিজিট কৰিব বা অসমলৈ আহিবলৈ কেতিয়া আৰু কিয় দিয়াই পৰিকল্পনা কৰিছিলে কৈছে উত্তৰটো আমি কি পাই লিখিম আমি পাইছিলো পাঠটো তোমালোকে পাঠটো পঢ়িছা হয়তো বুজিছা হয় নাই তোমালোকে কৈছে তোমালোক পঢ়াত বা বুজাত কিবা অসুবিধা পালে মই অলৰেডি সুন্দৰকৈ পঢ়া আৰু অসমীয়া আলোচনা কৰা ভিডিও দিয়া আছে লগতে তোমালোক অকল ৰিডিং কৰা ভিডিও দিয়া আছে তোমালোকে চাব পাৰা ক্লাছ 7 ইংলিছ প্লেলিজত ঠিক আছে এনসাৰটো হ'ব কি Dia planned to visit Assam during her semester break when কৈছে কেতিয়া কৈছিলে Dia প্ল্যান কৰিছিলে কেতিয়া হ'ব Dia planned to visit Assam Dia পৰিকল্পনা কৰিছিলে অসমত আহিবলৈ কেতিয়া when মানে কেতিয়া হ'ব during her semester break যেতিয়া নেকি তেওঁলোকৰ কি হৈছিল সেমিষ্টাৰ যে ষান্মাসিক বন্ধ হৈছে তেতিয়া কাৰণ why কিয় কি হ'ব she had always wanted to visit the north east আমি পাইছো না পাঠটোত দিয়া মানে নৰ্থ ইষ্টত আহিব নৰ্থ ইষ্টখন চাবলৈ তাৰ বহুত ইচ্ছা আছিল সেই কাৰণে এটো প্ল্যান কৰিছিল ঠিক আছে তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিছে how did Suti's family make Dia feel at home how did কেনেকৈ Sutiৰ পৰিয়ালটোৱে
দিয়াক মানে ঘৰৰ দৰে মানে খুব ঘৰৰ দৰে অনুভৱ কৰিব ফিল অনুভৱ কৰা কি কৰিছিলে কি কেনেকুৱা কৰিছিলে মানে এনসাৰ হ'ব Shuti's parents greeted her at the airport with warm hugs and flowers মানে দিয়া যাতে কমফৰ্ট খুব মানে কি হয় ঘৰ মানুহৰ দৰে অনুভৱ কৰিব পাৰে কোনো অসুবিধা নহয় মানে তাৰ কাৰণে কি কৰিছিলে Shuti's parents মানে মাক দেউতাকে greeted her at the airport মানে তাক কি কৈছিলে শুভেচ্ছা জনাইছিলে বা আদৰণি জনাইছিলে কিন্তু আদৰণি জনাইছিলে ক'ত এয়াৰপৰ্টত গৈ মেলি মাক দেউতাকে আদৰণি জনাইছিলে উষ্মাত যে উইথ কি হ'ল warm hugs মানে হাবতি ধৰি আৰু বুকে দিছিলে না ফ্লাৱাৰ্স দিছিলে এনেকৈ আদৰণি জনাইছিলে আৰু খুব সহজ কৰিবলৈ চেষ্টা কৰিছিলে ঘৰৰ অনুভৱ কৰিবলৈ ঠিক আছে আমি এনেকৈ লিখিব পাৰো তাৰ 3 নম্বৰ প্ৰশ্ন আছে তোমালোক চোৱা What made Dia say this does not feel like a real city কি কৈছে what made কিটো Dia যে কৈছিলে this does not feel like a real city এই ঠাইখন মানে সঁচা চহৰ যে অনুভৱে নহয় এটা সপোন যেন অনুভৱ হেনেকুৱা কথা কি কিহৰ বাবে দিয়াই হেনে কবলৈ বাধ্য হৈছিলে বা কিয় তেনেকৈ কৈছিলে আনসাৰ কি লিখা আমি Guwahati felt very peaceful and magical the sunset over the Brahmaputra and the sound of folk music in the breeze Dia felt like a dream কি হ'ব আমি কি লিখিব পাৰো তেহলে দিয়া কিয় মানে এখন সপোন নগৰী যেনে সঁচা চহৰ নহয় তেনেকুৱা বুলি কৈছিলে নহয় তেটো কিয় হেনে ক'বলৈ বাধ্য হৈছিলে এটা পাইছিলে গুৱাহাটী যেতিয়ালৈকে তেওঁলোকে ফুৰিবলৈ গৈছিলে নাওত গুৱাহাটী ব্ৰহ্মপুত্ৰৰ ওপৰত তেতিয়া কি কৈছিলে ভেৰি পিসফুল গুৱাহাটীখন খুব শান্তি ঠাই শান্ত পাইছিলে আৰু মেজিকেল খুব মানে যাদুকৰী সব ফলে যেন বেলি হেফালে কি পাইছিলে দা সানসেট অভাৰ দা মানে বেলি হেফে ডুবিব গৈছে আবেলি সময় বেলি ডুবা পৰিবেশ যেটো নেকি আৰু চাইফালে কি হৈছে ফক মিউজিক লোকগীত কিছুমান শুনিব পাইছিলে তাৰপিছতে এটা ধুনিয়া বতাহ বৈ আহিছিলে ব্ৰহ্মপুত্ৰ নদীৰ মানে দলনাও দুসাউতে আৰু হেতু দিয়াক মানে এটা সপোনৰ যেন এখন সঁচা চহৰ নহয় যেন এটা সপোনতে আছে তেনেকুৱা অনুভৱ কৰিছিলে হেকাৰণে এতিয়া দিয়াই এই কথাষাৰ কৈছিলে ঠিক আছে তাৰ পিছতে আহে 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন দিছো তোমালোকক what animals did they see during the jeep safari what animals কি জীৱ জন্তু তেওঁলোকে দেখিছিলে তেওঁলোকে দেখিবলৈ পাইছিলে during the যেতিয়া নেকি কাজিৰঙা জীপ সাফাৰী কৰিছিলে তেতিয়ালৈকে তেওঁলোকে কি জীৱ জন্তু দেখিবলৈ পাইছিলে কৈছে এনসাৰ লিখা আমি they saw rhinos wild boars swamp deer and a herd of wild elephants during the jeep safari কি পাইছিলে তেওঁলোকে দেখিছিলে they saw দেখিছিলে rhinos goats wild boars বনৰীয়া কি গাহৰি swamp deer কি বুলি পাইছিল আমি কি বুলি কয় পহু যে swamp deer পাইছিলে হিং থকা তাৰপিছত এনে herd of wild elephant এজাক বনৰীয়া হাতী herd মানে জাক wild elephant বনৰীয়া হাতী জাক তেওঁলোকে জীপ সাফাৰী সময়ত জন্তু এনিমেল এনেকুৱা এইবিলাক জন্তু তেওঁলোকে দেখিছিলে জীপ সাফাৰী সময়ত ঠিক আছে তাৰ পিছতে নেক্সট আৰু 4 নম্বৰ হৈ গ'ল তা 5 নম্বৰ প্ৰশ্ন আছে 5 নম্বৰ প্ৰশ্ন কিছে what does the sentence Assam had shifted from a place to on a map to a place in her heart mean কি কৈছে what does the sentence মানে এই বাক্য কি Assam has shifted Assam মানে shift মানে এঠাইৰ পৰা আনঠাইলৈ যোৱা এনেকুৱা বুজায় কিন্তু হলনি হৈ গ'ল মানে মানুহৰ from a place এটা ঠাইৰ পৰা on এখন মেপৰ এখন ঠাই অসমখন যে এখন মেপৰ ঠাইৰ পৰা কাৰোবাৰ অন্তৰ এখন ঠাইলৈ হাজ বহালে এই কথাষাৰ কি অৰ্থ প্ৰকাশ কৰিছে তোমালোক কৈছে আমি এনসাৰ লিখিম because কাৰণ of Dia's experience কাৰণ দিয়াৰ যেটো এক্সপেৰিয়েন্স অভিজ্ঞতা লাভ কৰিছিল অসমলৈ আহি the warmth of the people যে মানুহবিলাকে তেওঁ যে মানুহবিলাক যিমান উষ্ম আদৰণি জনাইছিলে দিয়াৰ পেৰেন্টছে হওক বা আংকুলৰ ঘৰত গৈছিলে চৰাইদেউ তাত এইবিলাক যে ওয়েলকাম কৰিছিলে মানুহবিলাকৰ যি আত্মীয়তা সেইবিলাকে মানে কি হৃদয়ত স্থান লাভ কৰিছিলে she now felt a deep emotional connection হেতু তেওঁ এটা আবেগিক এটা সম্পৰ্কলৈ ৰূপান্তৰ কৰিছিল and love for that আৰু ৰাজ্যখনৰ প্ৰতি তেওঁ মৰম তাই মানে দিয়াৰ মৰম বাঢ়ি গৈছিল আৰু অন্তৰে নিহিত গুণত মানে এটা স্থান বহাই লৈছিল এইখিনি কথা আমি লিখিব পাৰো ঠিক আছে বুজি পাইছানে তোমালোকে যে কিবা বুজি পাত আমি যে কৈ আছো আমি আলোচনা কৰি আছো তোমালোকে বুজি পাত কিবা অসুবিধা হলে বা বেছি খৰ হৈছে নেকি তোমালোকে কমেন্ট কৰিবা নেক্সট ভিডিও বিলাক আমি তেতিয়া কি কৰিম আমি সুন্দৰকৈ লাহে লাহে আলোচনা কৰিম ঠিক আছে তোমালোকে যেনেকুৱা ধৰণৰ ভিডিও বিচাৰ তোমালোকে জাস্ট কমেন্ট কৰিবা আমি নেক্সট ভিডিও বিলাকত সেইবিলাকৰ ওপৰত আলোচনা কৰিম তা 2 নম্বৰ তোমালোক দিয়া আছিল 2 নম্বৰ সি আছে কি ডিসকাস এন্ড ৰাইট আলোচনা কৰা আৰু লিখা গৈছে
তোমালোকে এক নম্বৰ প্ৰশ্ন দিছিলে what does the lesson tell us about the cultural heritage of Assam what does the lesson মানে আমাৰ যে পাঠটো পঢ়িলো লেসনটো পঢ়িলো tell us মানে আমাক কৈছে বা আমি জানিব পাৰিলো কালচাৰেল হেৰিটেজ অফ আসাম অসমৰ যি সাহিত্যিক যি মানে কি হ'ল কালচাৰেল মানে সাহিত্য বা সংস্কৃতি সাহিত্য নহয় সংস্কৃতিৰ লগত জড়িত যি ঐতিহ্য হেৰিটেজ সংস্কৃতিক ঐতিহ্য অসমৰ সংস্কৃতিক ঐতিহ্যৰ বিষয়ে আমি পাঠটোত কি পাইছো এইটো বুজিছে তোমালোক আমি এনসাৰ লিখিম এতিয়া কি লিখিম Assam has a rich history with ancient structures like the Sraidio Moidams and spiritual centers like the Kamakhya temple. The culture also includes traditional arts like the Jhumur dance, folk music and unique local food. কি হয় আমি পাইলো Assam has a rich history. অসমৰ মানে কি হয় কি বিলাকে আমাৰ সংস্কৃতিক ঐতিহ্য বহন কৰে সেইটো কথা সুধিছে নহয় অসমৰ খুব মানে ৰিচ হিষ্ট্ৰি আছে আমাৰ খুব মানে আমাৰ কি আছে ক'ব লাগিব আমাৰ ইতিহাস আছে এটা কি গৌৰৱপূৰ্ণ এটা ইতিহাস আছে আৰু এনসাইন্ট ষ্ট্ৰাকচাৰ আমাৰ পৌৰাণিক কিছুমান কি ষ্ট্ৰাকচাৰ আছে কি বুলি ক'বলৈ অট্টালিকা বা যিকোনো ষ্ট্ৰাকচাৰ আছে সেইবিলাক কি ৰাইডিঅ' মৈদামছ বা তোমালোকৰ যে আমাৰ স্পিৰিচুৱেল চেণ্টাৰ যিটো নেকি আমাৰ স্পিৰিচুৱেল চেণ্টাৰ আছে কি কামাখ্যা মন্দিৰ আছে মানে কি বুলিব আধ্যাত্মিক স্পিৰিচুৱেল চেণ্টাৰ মানে আধ্যাত্মিক কেন্দ্ৰ কি হয় আধ্যাত্মিক কেন্দ্ৰ আমাৰ কামাখ্যা মন্দিৰ আছে কৈছে আৰু যে আমাৰ সংস্কৃতি কালচাৰটোৰ লগত আৰু কি জড়িত হৈছে আমাৰ ট্ৰেডিশনেল যেটো পৰম্পৰাগত আৰ্টস লাইক ঝুমুৰ ডান্স বিহু বা যিনত আমাৰ পৰম্পৰাগত বহুতো সংস্কৃতি আছে লগতে ফক মিউজিক যিবিলাক লোকসংগীত আছে আমাৰ এইবিলাকে আমাৰ গোটেই কি সাংস্কৃতিক যে ঐতিহ্য সেইবিলাক বহন কৰিছে এনেকৈ আমি লিখিব পাৰো তাৰ পিছতে তোমালোকক তাৰ 2 নম্বৰ প্ৰশ্ন আছে ইয়াৰে মানে 2 নম্বৰ সি ডিসকাস এন্ড রাইট আসলে নহয় তাৰ পিছত 2 নম্বৰ দিছে তোমালোকক দিয়া হেড এক্সপেৰিয়েন্স দা টি গাৰ্ডেনছ দা ৰিভাৰ ব্ৰহ্মপুত্ৰ দা কামাখ্যা টেম্পল দা কাজিৰঙ্গা ঝুমুৰ ডান্স এন্ড ৰাইডিঅ if there were visit to Assam again what new experience or place would you suggest her to explore কৈছে দিয়া যে আহিলে অসমলৈ তাৰ পৰা এই অভিজ্ঞতা লাভ কৰি কি কৈছে চাহ বাগানৰ টি গাৰ্ডেনছৰ ব্ৰহ্মপুত্ৰ নদীৰ কামাখ্যা মন্দিৰ কাজিৰঙ্গা ঝুমুৰ ডান্সৰ বিষয়ে ৰাইডিঅ এই ঠাইবিলাক মৈদামছ এইবিলাকতে অভিজ্ঞতা লাভ কৰিলে বা হেটো ঠাইবলৈ গ'ল if দিয়া were visit আৰু যদি এইবিলাক চাই গ'ল অসম দিয়া হয়নে ইয়াৰ উপৰি যদি অসমত আৰু পুনৰবাৰ আহে আগো এগেইন পুনৰ অসমলৈ আহে হোৱাট নিউ এক্সপেৰিয়েন্স নতুন কিবা অভিজ্ঞতা লাভ কৰিবলৈ বা তোমাৰ ঠাইৰ বিষয়ে তুমি কিটো তোমালোকে কি সাজেষ্ট কৰিবা মানে তোমালোকে কোনটো ঠাই বা কোন কি বিষয়ত আকৌ নতুনকৈ অভিজ্ঞতা লাভ তোমালোকে কবা কৈছে আমি কি ক'ব আমি এনসাৰ লিখিছো সৰ এনসাৰ তোমালোক হৈছে তুমি ক'পৰা I would suggest she visit মাজুলী মানে তাক মই সাজেষ্ট কৰিম পৰামৰ্শ দিম কিহৰ কাৰণে মাজুলী ভিজিট কৰিল মাজুলীলৈ যাবলৈ the world's largest river island গোটেই বিশ্বটা হকৈ ডাঙৰ কি হয় নদী দ্বীপ হয় মাজুলী and to see its monasteries আৰু চাবলৈ কি তাৰ লা সত্ৰ আছে হেলা চাবলৈ মই সাজেষ্ট কৰিম এনে লিখিব পাৰা বা তোমালোকে নিজে তোমালোক কি আনো তোমালোকৰ ঠাই বিষয় তোমালোকে যিকোনো ক'ব পাৰা বৰদোৱা সত্ৰ আছে বহুত হয়নে এইবিলাক নামঘৰ আছে বহুত ঠাই আছে হেবিলাক তোমালোকে লিখিব পাৰা ঠিক আছে তাৰ পিছত 3 নম্বৰ প্ৰশ্ন দিছো তোমালোকক 2 নম্বৰ সি 3 নম্বৰ প্ৰশ্ন which part of the trip did you find most exciting why আৰু তোমালোকে which part কোনটো অংশ আমি ট্ৰিপ যে যাত্ৰা কৰিলে দিয়া আৰু ছুটি হতে you find most তোমালোকে খুব বেছি মানে এক্সাইটিং পালা খুব বেছি ভাল পালা মানে কি ক'বলৈ এক্সাইটিং খুব বেছি ভাল পালা আৰু কিয় কৈছে আৰু কিয় হৰিছে এনসাৰ লিখিব পাৰা তোমালোকে কোনটো পাৰ্ট তোমালোকৰ ভাল লাগে তোমাক ক'ত গৈছিলে তোমালোক কাজিৰঙা গৈছিলে ব্ৰহ্মপুত্ৰ কামাখ্যা মন্দিৰ গৈছিলে যোৰহাটৰ চাহ বাগান গৈছিলে চৰাইদেউ মৈদামলৈ গৈছিলে তোমালোক কোনটো অংশ তোমালোকে ভাল পালা তোমালোক হৰিছে আৰু কিয় ভাল পালা হৈছে আমি এনসাৰ লিখিছো চোৱা the safaris in Kaziranga বা তোমালোকে the jeep safaris লিখিব চাইও jeep safaris in Kaziranga were the most exciting because seeing wild animals up close in a misty magical forest is a big adventure কি কৈছে কি লিখিছো আমি চোৱা the jeep safaris this jeep safaris of Kaziranga যে jeep safari কৰিছে সেইটো মোৰ বেছি exciting সেইটো most মানে খুব বেছি ভাল লাগিলে আৰু সেইটো বিক কাৰণ কি কাৰণে কৈছো seeing the wild animals মানে যে বনৰীয়া জন্তু চাই close up in the misty কোলিৰ মাজত সেই বনৰীয়া জন্তুবোৰ চোৱা তে ম্যাজিক্যাল ফৰেষ্ট গুটে মানে হাবি একদম যাদুকৰী হাবি জংঘলত
বিগ এডভেঞ্চাৰ মানে দুহাকে কাৰ্য নালাগে ন সেইবিলাক সেইটো চাই মোৰ বেছি ভাল লাগিলে এনেকৈ লিখিছো তোমালোকে কোনটো পাৰ্ট ভাল তোমালোকে এনেকৈ লিখিব পাৰা বা এইটো লিখিব পাৰা তাৰ 4 নম্বৰ প্ৰশ্ন দিছে after listening to the stories of Sukapha at Charaideo what might there be interested to know more about you say after listening to stories মানে after পাছত listening মানে শুনা কি শুনাৰ পিছত stories কাহিনী কাৰ বিষয়ে Sukaphaৰ যি Charaideo কাহিনী শুনাৰ পাছত what might there be interested to know আৰু কি বিষয় জানিবলৈ দিয়াৰ আগ্ৰহ থাকিব পাৰে আৰু কি বেছি জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিব পাৰে সেইটো তোমালোকক এইটো হাইপথেটিকেল টাইপ প্ৰশ্ন মানে ঠিক আছে এনসাৰ আমি লিখিব পাৰো she might want to learn more about the history of the Ahom dynasty and how they built the pyramid like Maidans মানে তেওঁ জানিব বিচাৰে বা কি জানিব বিচাৰে কি আমি she might want to learn তাহলে জানিব আগ্ৰহ প্ৰকাশ কৰিব কিহৰ বিষয় more about or বেছি about কিহৰ বিষয় about মানে বিষয় আৰু the history of Ahom যি dynasty আছিলে আহোমৰ যি কি আছিলে তোমালোকৰ শাসন আছিলে বা ৰাজবংশ আহোমৰ বিষয়ে জানিব বিচাৰিব পাৰে আৰু কেনেকৈ পিৰামিড বিলাক যে শিৱসাগৰ চৰাইদেউ পিৰামিড বিলাক বনালে সেই চৰাইদেউ পিৰামিড কেনেকৈ বনিলে সেই কেনেকৈ বনোৱা হৈছিলে সেই বিষয়ে বেছি জানিবলৈ হয়তো আগ্ৰহ প্ৰকাশ কৰিব এনেকৈ আমি লিখিছো তাৰ পিছতে নেক্সট প্ৰশ্ন আছে তোমালোকৰ 3 নম্বৰ আছে তোমালোকৰ 3 নম্বৰ আছিল এটো 4 নম্বৰ হয় 3 নম্বৰ তোমালোক লিখিলে মেপ কিখন এখন অসমৰ মেপখন লৈ তোমালোক নিজে কৰিব পাৰা কোন ঠাইলৈ গৈছিলে তোমাক তাত দেখুৱাব গৈছিলে অসমে কোন ঠাইলৈ গৈছিলে কামাখ্যা মন্দিৰ গৈছিলে হয়নে যোৰহাটলৈ গৈছিলে তাৰপিছত চৰাইদেউ মৈদামলৈ গৈছিলে আৰু কাজিৰঙালৈ গৈছিলে তোমালোকে মেপত চাই তোমালোকে হেবিলাক মাৰ্ক কৰিব পাৰা আৰু 4 নম্বৰ তোমালোক দিছে চোৱা read the following extracts from the lesson and answer the question তোমালোক 4 নম্বৰ দিছিলে যে তোমালোক তলৰ এই এক্সট্ৰাক্ট এটা অংশ দিছে আমাৰ লেসনটো এটা অংশ বা বাক্য হে দিছে এটো পঢ়িমে তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ তোমালোক লিখিব কৈছে প্ৰথম এক্সট্ৰাক্ট দিছে চোৱা কি লিখিছে living behind the Brahmaputra glittering in the distance their flight landed in Guwahati কি কৈছে living এইটো আহি behind মানে পাছত the Brahmaputra নদীৰ পিছফালে এইটো আহি glittering জিলিকি আছিল দূৰত পান জিলিকি আছে ব্ৰহ্মপুত্ৰ নদীখন their flight land আৰু তেওঁলোকৰ ফ্লাইট খন মানে উৰাজাহাজখন কোন গুৱাহাটীত অৱতৰণ কৰিলে এইখিনি আমি লেসনটোত পাইছিলো এই কথা মানে তাৰ পিছত ইয়াৰ পৰা তোমালোক প্ৰশ্ন দিছে চোৱা 1 নম্বৰ after her flight landed in Guwahati what did Dia expect মানে দিয়াই গুৱাহাটীত ফ্লাইটখন অৱতৰণ কৰা লেণ্ডেড মানে অৱতৰণ কৰাৰ পাছত দিয়াই কি আশা এক্সপেক্ট মানে কি আশা কৰিছিল আমি অনুমান কৰি লিখিব পাৰো এনসাৰ she likely expected a loud and crowded city but found it calm আমি না পাঠটো নিৰ্দিষ্ট কৰি লিখা নাই আমি অনুমান কৰিব পাৰো যে কি যেটা নেকি শান্তি দেখিছিল গুৱাহাটীত তেওঁলোক খুব আচৰিত হৈছিল ন সেইকাৰণে আমি লিখিব পাৰো যে কি she likely expected হয়তো হয়তো আশা কৰিছিল কি লাউড এখন খুব হৈ হাল্লা হৈ থকা আৰু ক্ৰাউডেড খুব মানুহে ভৰি থকা এখন চহৰৰ কথা তেওঁ কল্পনা কৰিছিল হয়তো এক্সপেক্ট আশা কৰিছিল কিন্তু তেওঁ এখন খুব শান্ত এখন চহৰ দেখিবলৈ পালে 2 নম্বৰ প্ৰশ্ন দিছে what was Dia's first impression after meeting Shuti's parents at the airport what was the first impression মানে Diaৰ প্ৰথম যেটো ইমপ্ৰেছন হয় তেওঁ কেনেকুৱা পাইছিলে কেনেকুৱা এটা অনুভৱ পাইছিল যেতিয়া নেকি Shuti মাক দেউতাক এয়াৰপৰ্টত লগ পাইছিলে এনসাৰ লিখিম আমি she felt very welcome and loved because they were so affectionate কি কৈছে তাই ফিল মানে অনুভৱ কৰা ফিল মানে অনুভৱ ফেল মানে অনুভৱ কৰিছিলে ভেৰি ওয়েলকাম খুব আদৰণি জনাইছিল মৰম ওয়েলকাম কৰিছিল আৰু লভ তেওঁলোকে মৰম আৰু ভাল পোৱা আদৰণি জনাইছিল হেতু অনুভৱ কৰিছিলে because they were so তেওঁলোকে কাৰণ তেওঁলোক বহুত মৰমিয়াল আছিল এফেকশন আছিল এনেকৈ লিখিব পাৰো ঠিক আছে তাৰপিছত তোমালোকৰ 2 নম্বৰ এক্সট্ৰাক্ট আছে ইয়াতে দুটা এক্সট্ৰাক্ট তোমাক দুটা অংশ দিছিলে 2 নম্বৰ এক্সট্ৰাক্ট কি দিছে বি দিছে চোৱা next day at dawn they set off on an elephant safari the forest was quiet and covered with mist the silence of the forest was magical the next day পিছদিনাখন যাত্ৰা আমি এটো কিতাপত পাইছিলো এটা কিতাপৰ এটা অংশ দিছে তোমালোকক at dawn মানে খুব দুকমুকালিতে খুব ৰাতিপুৱা দুকমুকালিতে at dawn বুলি কয় they set off on an elephant তেওঁলোকে এটা elephant safari বুক কৰিছিল elephant যাব গৈছিল the forest was quiet and covered with mist আৰু ফৰেষ্টখন হাবিখন বা জংগল খুব শান্ত কোৱাইট খুব শান্ত হৈ আছিল
মানে তাকো হয় হালা নাই কোৱাইট আছিলে আৰু কভাৰ্ড উইথ মিষ্ট আৰু ঢাক খাই আছিলে কিহে মিষ্ট কোঁৱলী ঢাক খাই আছিলে the silence of the forest was made আৰু যিটো সাইলেন্স মানে যে শান্ত খুব ঠাণ্ডা কোনো শব্দ নাই সেই হাবিখনৰ যে শান্ত পৰিবেশ এটোৱে খুব এটা খুব জাদুকৰী এটা অনুভৱ মেজিক্যাল খুব মানে ভাল লগা এটা অনুভৱ পাইছিলে কোনে ছুটি আৰু দিয়া হতে তাৰপিছত তোমালোক প্ৰশ্ন দিছে what did they expect during the elephant safari তেওঁলোকে এলিফেন্ট হাতী যে সাফাৰি কৰিছিলে তেওঁলোক যাত্ৰা কি আশা কৰিছিলে এনসাৰ লিখিব they expected to see the peaceful beauty of the forest and catch the glimpse of wildlife in the morning mist because আমি তেওঁলোকে এক্সপেক্ট কৰিছিলে এক্সপেক্টেড আশা কৰিছিলে to see চাবলৈ the peaceful beauty the শান্ত হিষ্ট যি সৌন্দৰ্য শান্তি যে সৌন্দৰ্য হাবিখনৰ ফৰেষ্টখনৰ আৰু কেটছ আৰু চাবলৈ গ্লিম্পছ এটা আভাস ওয়াইল্ড লাইফ অফ দা মৰ্নিং আৰু গোটেই যিটো বনৰীয়া প্ৰাণী জীৱ-জন্তুৰ প্ৰাণীৰ বিষয়ে এই কোঁৱলীৰ মাজত তেওঁলোকে চাবলৈ আশা কৰিছিলে অনুভৱ কৰিবলৈ 2 নম্বৰ দিছে how is the elephant safari different from the jeep safari কৈছে how is the different elephant safari হাতীৰ যিটো সাফাৰি যাত্ৰা কৰিছিলে হাতী বিউটি এটো জীপ সাফাৰিতকৈ কেনেকৈ পৃথক আছে কেন মানে ডিফাইন মানে পাৰ্থক্য বা পৃথক আছিলে কৈছে এনসাৰ আমি লিখিব পাৰো an elephant safari is quiet and slow letting you go deep into the grass without noise এটা এলিফেন্ট সাফাৰি আর হাতীৰ আমি যাত্ৰা কো হাতী বিউটি বা এলিফেন্ট সাফাৰি করতে হলে খুব এটা শান্ত পৰিবেশ হৈ থাকে তাত আৰু স্লো লাহে লাহে যোৱা হয় লেটিং ইউ আমাক গো আমাক যাবলৈ সুবিধা কৰি দিয়ে ডিপ ইনটু দা টল গ্ৰাছ আৰু হাবিৰ মাজৰ সেই ওখ ওখ ঘাঁহনিৰ মাজে যাব আমাক সুবিধা কৰি দিয়ে উইদাউট এনি নইজ আৰু কোনো শব্দ নোহোৱাকৈ আমি শান্ত ঠাণ্ডা মানে শব্দ নোহোৱাকৈ মনে মনে আমি যাব পাৰো সেইটো কথা কৈছে আৰু জীপ সাফাৰি কি হয় এ জীপ সাফাৰি ইজ ফাস্টাৰ জীপ আমি হাতীতকৈ লাহে লাহে যোৱা হয় কিন্তু হাতীতকৈ জীপ সাফাৰিত আমি ফাস্টাৰ মানে সোনকালে যাব পাৰো কভাৰ মোৰ ডিসটেন্স আমি বেছি ঠাই চাব পাৰো মোৰ ডিসটেন্স মানে বেছি দূৰত্ব আমি যাব পাৰো বাট হেজে লাউনা কিন্তু এটা গাড়ীখনৰ শব্দ এটা তাত আমি পাবলৈ পাওঁ মানে শব্দ এটা হৈ থাকে সো এইখিনি আছে তোমালোকৰ প্ৰশ্ন উত্তৰ হিচাপে আছে বাকি এক্টিভিটিজ আছে তম নেক্সট আমি এক্টিভিটিজ বিলাক এটা কৰো এতিয়া আমি তোমালোকৰ ইয়াতে যিবিলাক আসলে 2 নম্বৰ আৰু 2 নম্বৰ আৰু 3 নম্বৰ এটো কন্টিনিউ কৰিছিলে মাৰ্ক দা প্লেস ভিজিটেড দিয়া আনসাৰ যে কোন কোন ঠাইত তোমালোকক কি গৈছিলে হেতু তোমালোকক মেপত মাৰ্ক কৰিব কৈছে আৰু 4 নম্বৰ খিনি আমি জাস্ট কৰিলো এক্সট্ৰাক্ট খিনি হয়নে তাত আমি দা নেক্সট চাও 5 নম্বৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন কি হৈছে তোমালোকে read each pair of read each pair of statements given below the first is an assertion A and the second is a reason R decide if they are true or false if the reason explains the assertion correctly then choose the correct option from the choices given below so এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ যেতিয়া উপৰ ক্লাছত তোমালোকক দিছে ইয়াতে যে তোমালোকে 9 10 পাবাগে না আজিকালি খুব এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তোমালোকে এইবিলাক প্ৰেক্টিস কৰিবা ভালকে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে কি কৈছে চোৱা পঢ়া read the each pair পটিয়াত এটা পেয়াৰ এটা জোড়া হিচাপত তোমালোকৰ এটা স্টেটমেন্ট দিয়া আছে দুটা স্টেটমেন্ট দিয়া আছে the first is an প্ৰথমটো যেটো assertion হয় assertion মানে কি হয় assertion মানে এটা দাবী বা মন্তব্য কোনবা দাবী কৰিছে এনেকুৱা হয় বুলি আৰু পিছত সেকেন্ডটো কি এটা ৰিজন মানে তোমালোক কাৰণ ৰিজন মানে প্ৰথমটো এটা দাবী কৰিছে কোনোবা এটো হয় বুলি পিছত তাত 2 নম্বৰ যেটো R হয় এটো এটা ৰিজন কাটা কাৰণ দিছে বুলি কৈছে তা ডিসাইড ইফ দে আর ট্ৰু অর ফলস আৰু ইয়াত যে এটা দাবী কৈছে এটো কিবা এটা হয় বুলি দাবী কৰিছে তাৰ পিছত এটা কাৰণ দিছে এটো কোনটো শুদ্ধ হয় কোনটো শুদ্ধ নে অশুদ্ধ তোমালোকক ডিসাইড কৰিব ট্ৰু অর ফলস শুদ্ধ নে অশুদ্ধ চাবলৈ কৈছে if the reason explain the assertion correctly আৰু যদি হে তোমালোকক এই যে assertion দাবীটো মানে ৰিজনটোৱে মানে কি তোমালোকৰ দাবীটো ভাল শুদ্ধ হবে কাৰেক্টলি যি বৰ্ণনা কৰিছে then choose the correct option তাহলে তোমালোকে অপচন দিয়া আছে না সাইডে তাৰ শুদ্ধ অপচনটো তোমালোক বাছি উলিয়াব কৈছে দুনো তোমালোক চয়েসেস তোমালোক প্লট দিয়া আছে এটা কৈছে assertion টা দাবী কৈছে এইটো assertion মানে দাবী বা মন্তব্য কি বুলি কৈছে চোৱা the travelogue mentions local food items of the region কি কৈছে a travelogue মানে কি হয় এটা ভ্ৰমণ কাহিনী মেনশন তাত উল্লেখ কৰা থাকে লোকেল যিবিলাক ফুড আইটেমস স্থানীয় যিবিলাক খাদ্য প্ৰকাৰ বা প্ৰণালী থাকে সেইবিলাক সেই ঠাইখন ৰিজনটো অঞ্চলটো তাৰ বিষয়ে বৰ্ণনা কৰা থাকে বুলি কৈছে কাৰণ ট্ৰেভেলক ভ্ৰমণ কাহিনী থাকে বুলি কৈছে এইটো কথা আৰু ৰিজন কাউন্ট ইজ knowing about local food is important for understanding the culture of a place কি কৈছে আৰু knowing about local foods মানে স্থানীয় খাদ্যৰ বিষয়ে জনাটো knowing মানে জনাটো
ইজ ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ কিহৰ বাবে ফৰ আণ্ডাৰষ্টেণ্ডিং বুজি পাবৰ কাৰণে দ্য কালচাৰ অফ দ্য এটা স্থানৰ সংস্কৃতি বা কালচাৰৰ বিষয়ে জানিবলৈ গুৰুত্বপূৰ্ণ হৈছে এতিয়া কি হ'ব আমি এটা শুদ্ধ ওপৰটো শুদ্ধ হয়নে আৰু এটা সুন্দৰ ব্যাখ্যা কৰিছে কথাটো গতিকে আমি এটো কি লিখিম তেতিয়াহলে এটো a is to তোমাৰ প্ৰথম দিছে a and r মানে assertion আৰু reason are both দুইটা শুদ্ধ হয় r is correct explanation of a r টো মানে a টো শুদ্ধ বৰ্ণনা কৰিছে এটো শুদ্ধ এটো বুলি কৈছে এটো হ'বনে a and r both to a আৰু r দুইটা শুদ্ধ হয় r is not correct explanation of r টো কিন্তু a সঠিক বৰ্ণনা বা ব্যাখ্যা কৰিব পৰা নাই হেনে কৈছে 2 নম্বৰ অপচনটো 3 নম্বৰ a is to r is not 1 নম্বৰটো শুদ্ধ আৰু কি a টো assertion টো শুদ্ধ আৰু reason টো ভুল বুলি কৈছে আৰু লাষ্টত কৈছে a is false r is true মানে assertion টো অশুদ্ধ আৰু কিন্তু reason টো শুদ্ধ বুলি কৈছে এটা কিন্তু ইয়া শুদ্ধ অপচন টো হ'ব তোমালোকৰ a টো ঠিক আছে a আৰু r মানে ইয়াত assertion দাবী আৰু যেটো বৰ্ণনা reason বৰ্ণনা কৈছে এটা শুদ্ধ হয় আৰু r টো মানে শুদ্ধ বৰ্ণনা হয় এটো a হ'ব ঠিক তেনেকৈ b টো হৈছে তোমালোক কি উলিছা b a দিছে assertion দাবী কি হৈছে দিয়া and Suti travel by train to Assam দিয়া আৰু সুটিয়ে অসমলৈ ট্ৰেনেৰে ৰেলগাড়ী যাত্ৰা কৰিছিল কৈছে আৰু ৰিজনটো কাৰণ দিছে বৰ্ণনা কৰিছে তোমালোক traveling by train is the fastest way to reach any place মানে ট্ৰেনেৰে যাত্ৰা কৰাটো এটা ফাস্টেষ্ট দ্ৰুতগতি হ'ল সকলোতকৈ দ্ৰুতগতিত এনে একজন ঠাইত যাব পাৰি কৈছে মানে ট্ৰেভেলিং কৰাটো ট্ৰেনত গলে মানে সকলোতকৈ দ্ৰুতগতি বা স্পীডত যাব পাৰি কৈছে পাবগৈ পাৰি হেতু শুদ্ধ নে অশুদ্ধ দিয়া আৰু সুটিয়ে ট্ৰেনত অসম আহিছিলে নে আমি কি পাইছিলো এ ফ্লাইটত আহিছিলে মানে এৰোপ্লেন বা উৰাজাহাজত আহিছিলে গতিকে এটা অশুদ্ধ আৰু 2 নম্বৰটো অশুদ্ধ সোৱা কি কেনে অশুদ্ধ ট্ৰেনত যটো ফাস্টেষ্ট সকলোতকৈ ফাস্টেষ্ট বুলি কৈছে কিন্তু ট্ৰেনটো ফাস্টেষ্ট তাতকৈ ফাস্টেষ্ট কি হয় এৰোপ্লেন বা ফ্লাইটটো বেছি তাতকৈ স্পীডত যাব পাব পাৰি গতিকে দুইটাও অশুদ্ধ হয় আমি এটা শুদ্ধ এটা আমি অপচন কোনটো হ'ব ইয়াত হ'ব এইটো 2 নম্বৰটো এটো কি বুলি কৈছে সোৱা a and r are both false a আৰু r মানে assertion আৰু reason দুইটাৰ false হয় অশুদ্ধ হয় আমি পালো নহয় দুইটা অশুদ্ধ হয়নে r is not correct explanation of a r টো মানে a শুদ্ধ ব্যাখ্যা নহয় গতিকে আমি দুইটো লিখিব পাৰো তাত c দিছে তোমালোকক দাবী assertion কি দিছে দাবী কি কৈছে they heartily released a lunch with মসুৰ টেঙা আলু পিটিকা and sticky black rice pudding কি কৈছে দে মানে তোমালোকে পাঠত পাইছিল আঙ্কুল হতে মানে খুৰা হতে নাছিলে কা সুটি খুৰা হতে তেওঁলোকে হাৰ্টলি খুব আন্তৰিকতাৰে আপ্যায়ন কৰে ৰিলিজ মানে আপ্যায়ন কৰালে কি লাঞ্চ এটা দুপৰীয়া আহাৰ কি মাছৰ টেঙা লগত আলু পিটিকা লগত আৰু স্টিকি ৰাইস ব্ল্যাক ৰাইস মানে এটো স্টিকি ব্ল্যাক জল ৰাইস পুডিং মানে বৰা কলা বৰা চাউল লগত এটা জল কি বুলি কয় পায়স বনাই আপ্যায়ন কৰিছিলে এটো শুদ্ধ আছিল আমি হয়নে গতে এছাৰচনটো শুদ্ধ হয় বাৰু ৰিজন কাৰণ দিছে they did not find the food items very tasty তেওঁলোকে কিন্তু যিবিলাক খাদ্যৰ আইটেমছ আছিল হেবিলাক তেওঁলোকে টেস্টি নেপালে did not find বুলি কৈছে টেস্টি নেপালে এটো কিন্তু অশুদ্ধ হয় গতিকে আমি কি লিখিব পাৰো এতিয়া a is true এটো হ'ব শুদ্ধ অপচনটো হ'ব বাকিখিনি পঢ়া নাই কাৰণ বহুত দীঘলীয়া হৈ আছে তোমাৰ ভিডিওটো a is true মানে 1 নম্বৰটো শুদ্ধ হয় হয়নে আমি পাইছো খুব মানে কি পাইছিলে তেওঁলোকে এটো শুদ্ধ প্ৰথম এছাৰ্চ দাবীটো শুদ্ধ হয় কিন্তু বি r is false মানে ৰিজনটো ভুল হয় কি কাৰণে ভুল হয় কাৰণ তেওঁলোকে টেস্টি নেপায় কিন্তু আমি পাঠত পাইছিলো তেওঁলোকে খুব সুস্বাদু টেস্টি পাইছিলে গতিকে এটো হ'ব তোমালোকৰ শুদ্ধ অপচন তাৰ পিছত তোমাৰ ডি কি দিছে সোৱা ডি দিছে এছাৰচন দিছে দাবী মন্তব্য কৰিছে কি they drove to Jorhat through roads surrounded by endless tea gardens তেওঁলোকে জোহাটলৈ ড্ৰাইভ কৰি গৈছিল যাত্ৰা কৰিছিল through roads surrounded চাৰিওফালে নেকি একদম হেক নোহোৱা চাহ বাগানে আবৰি থকা হেলে যাত্ৰা কৰিছিল মানে তাৰ পিছত ৰিজন দিছে তোমালোক আর Jorhat is famous for tea gardens Jorhat চাহ খেতিৰ বাবে বিখ্যাত এই দুইটা শুদ্ধ হয় দুটা শুদ্ধ হয়নে আৰু এটো কথা লগ এটো মানে মিলিছে যেটো দাবী কৈছে হেতৰ লগত মানে এটো মিলিছে বা শুদ্ধ ব্যাখ্যা হৈছে বৰ্ণনা গতিকে এটো হ'ব অপচন এ শুদ্ধ অপচন যেটো 1 নম্বৰ আছে নহয় এটো শুদ্ধ কাৰণ কি আছে a and r are both to a আৰু r দুইটা শুদ্ধ হয় r is the correct explanation of a মানে r টোৱে a মানে শুদ্ধ বৰ্ণনা ব্যাখ্যা কৰিছে ঠিক আছে এনেকে পাই গলো या তোমালোকে কৰিলে বা বুজি পাইছানে বুজি পাইছা অসুবিধা কমেন্টত কমেন্ট কৰিবা তাৰ তোমালোক 6 নম্বৰ দিছে গ্ৰুপক কালেক্ট
information of any of the following topics and give a short presentation in the class. তোমালোকক এই যে নেশনাল পাৰ্কছ অসমৰ ৰাষ্ট্ৰীয় উদ্যান, দা আহোম ডাইনেষ্টিৰ বিষয়ে, আহোম ৰাজবংশৰ বিষয়ে বা আহোম ৰাজত্বকালৰ বিষয়ে বা চৰাইদেউ মৈদামছ বিষয়ে তোমাৰ যিকোনো এটা বিষয়ে তোমালোকক ইয়াত কি কৰিব কৈছে, তোমালোকক যোনটা টপিক বাছিলে তাৰ প্ৰেজেন্টেশন মানে দা প্ৰেজেন্টেশন তোমালোক ইষ্ট দিব কৈছে। তোমালোকে এইটো কৰিবা, তোমালোকে নিজে কৰিবা। তাৰ নেক্সট আমি নেক্সট কিনো এক্টিভিটি আছে চাওঁ। ইয়াতে তোমালোক কি দিছে, ৰিড দা ফলোইং ৱৰ্ডছ। তলৰ শব্দ এটা পঢ়িব আছে, হিল আৰু টপ। হিল মানে পাহাৰ, টপ মানে চূড়া বা ওখটো, দুটা শব্দ লগ হৈ হিল টপ হৈছে। সান, বেলি, সেট দুবা, দুটা লগ হৈ মিলি সানসেট মানে সূৰ্যাস্ত সেইটো বুজাইছে। ৰিভাৰ নদী, বেংক মানে পাৰ, ৰিভাৰ বেংক নদী পাৰ এইটো যেনেকৈ দুটা শব্দ লগ হৈ এটা শব্দ হৈছে। এটা কৈছে তোমাৰ চোৱা, words like hilltop and sunset are formed by combining two words to create a new word with a defined meaning। কি কৈছে, words like শব্দ যেনেকৈ hilltop আৰু sunset এই শব্দবিলাক দুটা শব্দ কম্বাইন মানে একেলগ হৈ দুটা শব্দ একেলগ হৈ এটা নতুন শব্দৰ সৃষ্টি কৰে আৰু তাৰ নতুন শব্দৰ অৰ্থ তাৰ পৰা সৃষ্টি হয় কৈছে। such words are called compound words আৰু এনেকুৱা শব্দবিলাক কি বুলি কম্পাউণ্ড ৱৰ্ড বুলি কোৱা হয় বুলি কৈছে। they are usually divided into three types আৰু তেওঁলোক তিনিটা টাইপত ভাগ কৰা হৈ গৈছে। hyphenated compound words মানে হাইফেন দিয়া হয়, যেনেকৈ এইটো হাইফেন দিছে নহয়, এতিয়া মাদাৰ ইন ল, এইটো মাদাৰ ইন ল ইয়াত হাইফেন দি যোগ কৰা হৈছে। তাৰপিছতে ক্লোজ কম্পাউণ্ড ৱৰ্ডছ মানে ক্লোজ কম্পাউণ্ড, এটা একেবাৰে লগ হৈ থাকে, ৰেইনবো দুটা একেলগে লগ হৈ আছে, ক্লোজ মানে একে লগ হৈ আছে। আৰু ওপেন কম্পাউণ্ড কেতিয়াবা মানে দুটা শব্দ বেলেগ বেলেগ থাকে, যেনেকৈ সুইমিং পুল, সুইমিং এটা শব্দ হ'ল, পুল এটা, কিন্তু সুইমিং পুল বুলি ক'লে সাঁতোৰ যিটো সুইমিং পুল বুজা হয় নাই, গতিকে দুটা বেলেগ বেলেগ শব্দ ইয়াত মানে আছে। তো কি হৈছে, নাও ৱৰ্কছ ইন পেয়াৰ্ছ, তোমালোকক জোৰ হৈ বা একেলগ হৈ মিলি আৰু বেছিকৈ ইয়াত তোমালোকক শব্দ এনেকৈ কলম বনাই মিলি লিখিব কৈছে। আমি ইয়াতে লিখি লৈছোঁ, তোমালোকে চোৱা ইয়াত পাইছিলোঁ প্ৰথমতে হাইফেনেটেড মানে হাইফেন দিয়া এনেকুৱা কম্পাউণ্ড ৱৰ্ড, যেনে মাদাৰ ইন ল পাইছে, তাতে ক্লোজ একে লগ হৈ থকা ৰেইনবো, ৰেইন বৰষুণ, বো এনেকৈ ধেনু ৰেইনবো হৈছে। ৰেইন মানে বৰষুণ, বো মানে ধেনুখন বুজায়, কিন্তু দুটা শব্দ লগ হৈ নতুন শব্দ ৰেইনবো ৰামধেনু হৈছে। সুইমিং পুল, সুইমিং মানে সাঁতোৰা, পুল মানে এটা পুখুৰী, সুইমিং পুল এনেকৈ হৈছে অপেন কম্পাউণ্ড। এনেকৈ হাইফেনেটেড মেৰি গ' ৰাউণ্ড, এইটো পৰা মেৰি গ' ৰাউণ্ড। আকৌ হিল টপ পাইছিলোঁ, হিল টপ এনেকৈ ক্লোজ হয়। ফাৰ্ষ্ট এইড, এই দুটা ফাৰ্ষ্ট এইড। সেল্ফ ৰেচপেক্ট, সানসেট, আইচক্ৰীম খোলা হ'ল, অপেন কম্পাউণ্ড কৈছে না, খোলা আইচ আৰু ক্ৰীম দুটা হ'লে শব্দ লগ হৈ এটা শব্দ হৈছে আইচক্ৰীম হৈছে। আইচ মানে বৰফ, ক্ৰীম মানে ক্ৰীম, তোমালোকে গম পাইছে। অল্ড মানে বুঢ়া, ফেশ্বন মানে অল্ড ফেশ্বন এনেকৈ হাইফেন। ৰিভাৰ বেংক পাইছিলোঁ, পোষ্ট অফিচ, যেনেকৈ পোষ্ট আৰু অফিচ দুটা এনেকৈ তোমালোকে বনাব। বেছিকৈ কৰিবগৈ আমি এইকেইটা কৰি লৈছোঁ, তোমালোকে এনেকৈ কৰি ল'ব পাৰা। ঠিক আছে, হ'বনে? তাৰপিছতে আমি নেক্সট যাওঁ। এতিয়া আমি তোমালোকক এইকেইটা কৰি দেখুৱালোঁ, তোমালোকে এইটো কৰি ল'ব পাৰা। তাৰপিছত কৈছে তোমালোকক ইয়াতে এইখিনি তোমালোকে কম্পাউণ্ড ৱৰ্ড যেনেকৈ পালোঁ নহয়, আমি বেছিকৈ পঢ়ি থাকোঁ, তোমালোকৰ জাষ্ট ভিডিঅ'টো অকণমান দীঘল হৈ গৈ আছে ন, গতিকে যেনেকৈ আমি পালোঁ নহয়, ইয়াত আমি কম্পাউণ্ড ৱৰ্ড পালোঁ, ইয়াত কম্পাউণ্ড চেণ্টেন্স, ইয়াত মানে দুটা বাক্য একেলগ হৈ ইয়াত দুটা শব্দ লগ হৈ এটা শব্দ হৈছে। ইয়াত দুটা শব্দ বাক্য মানে লগ হৈ এটা শব্দতে আমি লিখিছোঁ, মানে দুটা। দিয়া ইজ ফ্ৰম কেৰেলা, she enjoys Assamese dish। দিয়া কেৰেলাৰ পৰা, দিয়া কেৰেলাৰ হয় আৰু তাই অসমীয়া যি ডেলিকেট সুস্বাদু খাদ্য সেইটো খুব মানে ভাল পালে, এনজয় কৰিলে, সেইটো শব্দকে আমি এটা শব্দ লিখিব পাৰোঁ। সেনেকৈ এইকেইটা মানে দুটা লগ হৈ মেলি যেতিয়া চাব লিখিছোঁ, although দিয়া ইজ ফ্ৰম কেৰেলা she enjoys Assamese delicacies। যদিও মানে দিয়া কেৰেলা, তথাপি তেওঁ অসমৰ যি খাদ্য সুস্বাদু খাদ্য তেওঁ মানে কি কৰিছিলে, ভাল পাইছিলে। সেনেকৈ আমি একেটা শব্দ দুটা বাক্য আমি এটা বাক্য কৰিছোঁ। এইকেইটা কি হয়, কম্পাউণ্ড চেণ্টেন্স বুলি কোৱা হয়। এইটো প্ৰথমতে কি ক'লো, কম্পাউণ্ড ৱৰ্ড, এইটো হয় কম্পাউণ্ড চেণ্টেন্স। এই বিষয়ে তোমালোকৰ মানে এইবিলাক আমি দীঘলে ভালকৈ আলোচনা কৰিব লাগিব, হয়নে? কাৰণ এনেকৈ আমি ভিডিঅ'ত এনেকৈ জাষ্ট আমি ইয়াতে কিতাপতে এনেকৈ বহি বুজি পোৱাত অকণমান অসুবিধা হ'ব বা আমি বুজাবলৈ অকণমান অসুবিধা হয়। আমি নেক্সট ভিডিঅ'ত তোমালোক কমেণ্ট কৰিবা। গ্ৰামাৰ ছেকশ্যনত তোমালোকৰ যিকোনো ভিডিঅ' লাগে, মোক কৈছোঁ তোমালোকৰ গ্ৰামাৰ ছেকশ্যনত যিকোনো অসুবিধা হয় তোমালোকৰ কমেণ্ট কৰিবা, যে কি এই গ্ৰামাৰ এইখিনি বুজি পোৱা নাই বা এইটোৰ ওপৰত ভিডিঅ' লাগে, তেতিয়াহ'লে আমি সেই বিষয়ৰ ওপৰত সুন্দৰকৈ আমি নেক্সট ডিটেইলছকৈ আমি আলোচনা কৰিম, হ'বনে? এতিয়া আমি জাষ্ট আজি তোমালোকৰ এইখিনি কৰি গৈছোঁ। সেই তেনেকৈ তোমালোকে দিছে চোৱা, হাৰ নিজ হাৰ্ট মানে কম্পাউণ্ড চেণ্টেন্স হয় এইবিলাক। হাৰ নি ৱাজ হাৰ্ট মানে তাৰ দুখ পাইছিলে। চি
won the game তথাপিও যদিও তেওঁ মানে খেলখন জিকিলে although মানে although যদিও her knee was hurt আঁঠুত দুখ পাইছিলে আঁঠুত দুখ পাছত তাই গেমখন জিকিলে এনেকৈ আমি দুটা বাক্যক আমি এটা বাক্য কৈছো এইটো কম্পাউণ্ড সেন্টেন্স হৈ গ'ল although ব্যৱহাৰ কৰিছো the however ব্যৱহাৰ কৰিব পাৰো তেনেকৈ the car was expensive they decided to buy it এনেকৈ আমি however দিব তাত তোমালোকে দিছে চোৱা ইয়াত although ব্যৱহাৰ কৰি আমি দুটা বাক্য এটা বাক্য কৰিব কৈছে এইটা আমি তোমালোকৰ 8b এইটা আমি যেনেকৈ although I don't like him she finished her work on time ইয়াত আমি কমা ব্যৱহাৰ কৰি এনেকৈ although আমি বাক্য দুটা বাক্য এটা বাক্য কৰিব পাৰো এখানে আমি ইয়াতে কৈ লৈছো চোৱা 8b although লগাই আমি তোমালোকৰ চোৱা এটা তোমালোকে কৰিলে পৰা প্ৰথম 8b হয় although I don't like him ইয়াত কিন্তু কমা দিব নাপাহৰিবা যদিও মই তাক ভাল নাপাও he is honest তেওঁ কিন্তু honest হয় খুব মানে সাধু হয় although মানে যদিও ইট ওয়াজ ৰেইনিং যদি বৰষুণ দি আছিল আমি কমা ইয়াত কিন্তু দুটা ইয়াত ফুল ষ্টপ থাকিলে কিন্তু আমি কমা ব্যৱহাৰ কৰিব লাগিব কমাটো নেপাহৰিবা কেতিয়াও I went to play outside যদিও বৰষুণ দি আছিল মই বাহিৰলৈ খেলিবলৈ গলো although she was tired যদি তাই ভাগৰুৱা হৈ আছিল she finished her work on time কিন্তু তাই নিজৰ কামবিলাক সময়মতে শেষ কৰিলে ঠিক তেনেকৈ তোমালোকে নেক্সট এটা চোৱা তোমালোকে দেখিবা এখানে আমি কৰিলো হয়নে although সৰি এতিয়া আমি এইখিনি কৰিলো চোৱা 8b although খিনি কৰিলো তাৰ পিছত তোমালোক ইয়াতে আৰু দিয়া আছে ইয়াতে চোৱা এইটো এইখিনি দিয়া আছিল নাও এটা however পাইছিল না read the sentence given below match the question তোমালোক sentence however দি মিলি এইটা বাক্য এই however মাজতে দি মিলি তোমালোক although আমি প্ৰথমতে দিলো however দি মিলি তোমালোক এই দুটা বাক্য আছে না এইবিলাক এটা এটা কৰিব কৈছে আমি কেনে কৰিম চোৱা এটা মিলি কৰি লৈছো however দি কৈছো সেই তোমালোকৰ নেক্সট বাক্য যেটো ঘৰ আসলে সেইখিনি বাক্যবিলাক আমি এটা বাক্য কৈছো how the movie was nice at comma হ'ব actually comma এটো comma হ'ব হা এটো ফুল ষ্টপ হৈছে the movie was nice however I didn't like it এনেকৈ আমি however দি এনেকৈ বাক্যকিটা কৰিব পাৰো the question paper was easy however I made some mistakes she was not feeling well comma however she performed well in the dance competition এনেকৈ তোমালোকে লিখিব পাৰা তাৰপিছত তোমালোকে প্ৰিপৰেচন কেইটামান দিয়া আছে ভিডিও দীঘল হৈ গৈছে তোমালোকে আমনি পাইছা চাগে হয়নে আমি জাস্ট এটা কৰি গৈছো এটা হল প্ৰিপজিশন হয় প্ৰিপজিশন এটা গ্ৰামাৰ সেকশন খুব দীঘল এটা ভালকৈ আমি বুজিব লগিয়া এটা চেপ্টাৰ হয় তাৰ ওপৰতো মই নেক্সট তোমালোকক ভিডিও বনাই আমি সুন্দৰকৈ আলোচনা কৰিম ঠিক আছে গ্ৰামাৰ সেকশনৰ বহুতখিনি ভিডিও দিয়া আছে তোমালোকে চাব পাৰা আছে চেনেলটো ভালকৈ সাৰ্চ কৰিলে পাই যাবা আৰু তোমালোকক এতিয়া নতুনকৈ আমি পুনৰ এই তোমালোকৰ যে কম্পাউণ্ড সেন্টেন্স কম্পাউণ্ড ওয়াৰ্ড এইখিনি প্ৰিপজিশন হয় প্ৰিপজিশন বিলাকৰ ওপৰত সুন্দৰকৈ আমি আলোচনা কৰিম জাস্ট আমি সলিউশন হে তোমালোক কৈ দিছো তাৰ তোমালোকে কৰিব অসুবিধা নহয় ঠিক আছে ইয়াত তোমালোক দিছে আন্ডাৰ ইন এবভ অন এইটা প্ৰিপজিশন লগ কৰি তোমালোক কৈছে দা কিজ আৰ ডেজ ইন what দা ড্ৰৱাৰ কি কৈছে চাবি কৈ আছে ইন মানে ভিতৰ বুজায় ড্ৰৱাৰ ভিতৰত আছে গতি আমি ইন লিখিলো দা ফেন ইজ এবভ আওৰ হেডস ওপৰ ফেনখন আমাৰ ওপৰ এবভ লিখিবা দা পেন্সিল ইজ ডেস্ক অন দা টেবুলখন জাস্ট ওপৰ বুজায় অন মানে ওপৰতে বুজায় ঠিক আছে পেন্সিলডাল টেবুলৰ ওপৰত আছে অন সো দা বল ইজ আন্ডাৰ মানে তলত বল ক'ত আছে আন্ডাৰ দা সোফাখন তলত বলটো আছে ঠিক এনেকৈ তোমালোকে লিখি লবা তাৰ পিছতে নেক্সট আছে ইয়াতে এইখিনি বা কৰিবলৈ কোৱা নাই কিন্তু কৈছে তোমালোক চোৱা our class starts at 9 o'clock at কেতিয়া হয় যেতিয়া নিৰ্দিষ্ট এটা টাইম দিয়া থাকে তেতিয়ালে নিৰ্দিষ্ট এটা স্পেসিফিক টাইম যে দিয়া থাকিব নহয় তেতিয়া তাত এড বহে গম পাইছা নে এটা এড টু এড বহিলে তাত স্পেসিফিক টাইম দি আছে তেনে বাৰ্থডে নিৰ্দিষ্ট ডেট হলে তাত অন বহে টাইম নিৰ্দিষ্ট সময় হলে বহি মানে ইমানটা বহি তাত এড বহিব তাৰ পিছত ডেট কিবা ডে দিয়া থাকে তেতিয়া হয় তা অন বহে ডিউৰিং সামাৰ ব্ৰেক মানে এটা নিৰ্দিষ্ট সময় খণ্ডৰ মাজত তেতিয়া হলে ডিউৰিং বহে আগত বিফৰ মানে আগত আফটাৰ মানে পাছত দেখক I wash my hands before having food এটো আফটাৰ নহব হেনে মই হাতখন ধু বিফৰ আগত মানে কিবা খোৱাৰ আগতে মই হাতখন ধু তেনেকৈ ইয়াৰ ওপৰত তোমালোকক ভিত্তি কৰি প্ৰশ্ন দিছে চোৱা এইটা on at before during আসলে I will meet you at 6 o'clock নিৰ্দিষ্ট টাইম হৈ কৈছে না আমি at to আনলো কাৰণ নিৰ্দিষ্ট টাইম আছে during holidays নিৰ্দিষ্ট টাইম মানে সময় খণ্ডৰ মাজত হলে during বুজায় গতি holidays মানে এটা নিৰ্দিষ্ট সময় খণ্ডৰ মাজত হৈছে মানে তাৰ পিছত আহিলে কোনবা ডে আমি তাৰিখ যদি থাকে কোনবা 5 তাৰিখ 6 তাৰিখ মানে নিৰ্দিষ্ট ডে থাকে বা ডে সানডে মনডে কিবা ডে নিৰ্দিষ্ট দিন থাকে তাত কি হ'ব
অন হয় গতিকে ফ্ৰাইডে বিফৰ স্কুল টু বিফৰ আগত পিছত হয় কিটা সি অলৱেজ প্ৰে সদায় তেওঁ প্ৰাৰ্থনা কৰে বিফৰ গোইং টু স্কুল যোৱাৰ আগতে ঠিক আছে ইয়াত তোমালোক আৰু দিছে ইয়াতে অপচন চোৱা দ্য এলিফেণ্ট ছাফাৰ ষ্টাৰ্টেড এট ডাউন এইটো এটা ফ্ৰেজ হয় বাৰু দুখ মুকালিতে Srido in hobo at afternoon. We visited Srido in the afternoon. The flight landed on Monday. On the day thakile paisa na ami Monday, Sunday, Friday kiba thakile hodai on bohibo thik ase. Dui tarikhu je tetia holo ki hobo on bohibo. Rhino was hiding behind. Thik ase behind tolot behind the grass. Kakhot nuka bujai. Beside manu kakhot bujai. The guide stood beside the madam's while telling stories. Near কাখত কি আছে the hotel is situated near the airport মানে হোটেলখন এয়ারপোর্টৰ কাখতে আছে the stocks were nesting in that actually on by আছে এটো actually in হ'ব লাগিছিল হয়তো on হলে হ'ব তোমাৰ দিয়া ওপৰত বুজাইছে the stocks মানে বগৈ ধৰিলে তাৰ যে nesting বাহ লৈছে কৰ গৈছে on the trees গছৰ ওপৰত বুজাইছে কিন্তু in the trees যদি গছৰ খুৰুঙন ঢালৰ মাজত যেতিয়া বাহ হাজে নহয় তালে ইন দা ট্ৰিজ হ'ব লাগিছিল এইটো একচুয়ালি কিন্তু অন দা ট্ৰিজ বুলি কি যে গছৰ একদম ওপৰত গছজোপা একদম ওপৰত হেনকা বুজাইছে কিন্তু ইন অপচনটো নাই গতি আমি অন টু হলো শুদ্ধ হ'ব ঠিক আছে নে বুজি পাইছা ঠিক আছে আমি নেক্সট কৈছো তোমালোকক নেক্সট ভিডিঅত আমি সুন্দৰকৈ কি কৰিম তোমাল প্ৰিপজিশন বা গ্ৰামাৰ সেকশনৰ বহু সুন্দৰকৈ আলোচনা কৰি যাম তোমালোকে গ্ৰামাৰ সেকশনৰ কোনটো বিষয়ত তোমালোক ভিডিঅ লাগে কমেন্টছত কমেন্ট কৰিবা তাৰপিছত তোমালোকৰ 10 বি দিছে চোৱা ইয়াতে ফ্লাই ওয়ার্ল্ড মাইন্ড এটা একচুয়ালি তোমালোক দিছে এটুক মানে কি হয় হাইপারবোলে ওপৰত দিছে হাইপারবোলে মানে একচুয়ালি কি হয় অতিৰঞ্জিত কৰিব আমি যেতিয়া এটা এইটো হয় ফিগাৰ অফ স্পীচ বুলি কোৱা হয় যেনে তোমালোকক তাত পাৰ্ট অফ স্পীচত তোমালোক পাবা এইবিলাক এটা হাইপারবোলে মানে একচুয়ালি কি হয় তোমালোকৰ আমি কথা একদম অভাৰ কৰি কয় যে মানুহে বেছি কয় বুলি কয় যে অতিৰঞ্জিত কৰি কোৱা কথা এইবিলাক হাইপার বুলি কোৱা হয় যেনে ধৰা প্ৰথমতে তোমালোক উদাহৰণ দিছে চোৱা The time spent by Dia in Assam flew faster than the wind. মানে Dia যদি অসমত সময় অতিবাহিত কৰিলে হেতু বতাহতকৈ বেছি স্পীডত গুছি গল এটো আমি মানুহে কিটাবা একদম মানে বেছি মানে কিবা উদাহৰণ দি কথা কইলে হেতু হাপাই বুলি কোৱা হয় যেনেকে shouted her heart নেকে ইবলা শব্দ দিছে তোমালোক কি she cried a river of tears at the loss of her pet dog যেনেকে কুকুৰটো তাৰ মৰমৰ পোহনীয়া কুকুৰটো মৰি থাকিলে তেতিয়া হলে কান্দি একদম কি কয় নদী বয়াই দিলে বুলি কোৱা নদী বয়াইটো সম্ভৱ জানো মানুহে কিন্তু কিয়া বৰ্ণনা কৰিবৰ কাৰণে এটুক মানে অভাৰ অতিৰঞ্জিত কৰি কোৱা কথা যেনেকে হেনেকুৱা এইবিলাক ডাইড লাফিং অজক মানে হাঁহি একদম মৰি যাম হেনেকুৱা যিবিলাক অভাৰ কৰি কোৱা কাৰণে হেবিলাক কি হাইপাৰ বুলি কোৱা হয় ঠিক তেনেকৈ তোমালোকক ইয়াতে কৰিব কৈছে যাব চোৱা ইয়াত দিছে আই এম সো হেপি আই মে ফ্লাই মই মানে হুকি যে মই একদম উৰি আছো এনেকুৱা এইটো বুজাইছে আই ফ্লাই হ'ব ইয়াত খাইতে পইণ্ট কৰিব কৈছে নহয় চিন্ময় ইজ দ্য nicest person in the world মানে চিন্ময় গুটেই পৃথিৱীৰ ভিতৰতে একদম হি মানে ভাল গুটেই বিশ্বৰ ভিতৰতে বহুত ভাল হয় হেনেকুৱা বুজা মানে ভাল বুজাবলৈ আমি গুটেই বিশ্বৰ ভিতৰতে ভাল বিশ্ব কোন মানুহ ভাল আমি জানো কিন্তু অফাৰ কৰি দিও ঠিক তেনেকুৱা ধৰণৰ আৰু he will be back before you blink হি মানে তো চকু টিপুৱাৰ আগতে হি ঘূৰি আহিব মানে হুনকালে ঘূৰি আহিব হেনেকুৱা বুজাবলৈ কিন্তু চকু টিপুৱাৰ আগতে কোনবা ঘূৰি গৈ ঘূৰি আহিব পাৰিব নহয় নহয় কিন্তু এটো জাস্ট আমি উদাহৰণ দিবৰ কাৰণে কওঁ হেনু কৈছে এটো ব্লিংক আহিলে ইয়াৰ তাৰপিছত আহিলে মাই হৰ্স ৰানস ফাস্টাৰ দেন দা উইণ্ড মোৰ ঘোঁৰাটোৱে বতাহতকৈ বেছি বেগাই দৌৰিব পাৰে বতাহতকৈ বেছি বেগাই দৌৰিব নোৱাৰে ভবাই জাস্ট কোৱা হয় আৰু আই হেভ এ মিলিয়ন কুৱেশ্যন টু আস্ক ইউ মোক তাম বহুত কুৱেশ্যন কৰিব কৈ আছে মিলিয়ন মানে নিযুত এখন নিযুত মানে প্ৰশ্ন সোধাটো সম্ভৱো নহয় কিন্তু আমি জাস্ট এটা এইবিলাক অতিৰঞ্জিত কৰি কোৱা কথা এইবিলাক উদাহৰণ দিছে তোমাক ঠিক আছে বাৰু আজি তোমালোকৰ এই 10B ইয়ালৈকে আজি আমি এটো সেকশন তোমালোকৰ জীৱনবিলাক প্ৰশ্ন আছিল এক্টিভিটিছৰ হেবিলাকৰ ওপৰত আজি আমি এটো ইয়ালৈকে আমি কৰো বাকিখিনি আৰু তোমালোকে আছে আৰু বহুতখিনি কিন্তু আমি এটা ভিডিওতে কৰি গলে বহুত দীঘল হৈ যাব তোমালোকে হয়তো আমনি পাইছাই হয়নে কোন হয়তো খুব কম সংখ্যকে ইমান লাহেখলৈকে চাবলৈ আহিছা আৰু তোমালোকে কোনবা যে লাহেখলৈকে চাইছা থ্যাংক ইউ কাৰণ তোমালোক কৈছো মই তোমালোকৰ আৰু তোমালোক কওঁ যে তোমালোকে যিকোনো তোমালোক এই চেপ্টাৰ বুলি নহয় যিকোনো চেপ্টাৰ তোমালোক ক'ত বুজি পোৱাত বা কিবা অসুবিধা হলে কমেন্টছত কমেন্ট কৰিবা নেক্সট কোনকুৱা সাবজেক্টৰ ওপৰত তোমাক ভিডিও লাগে তোমালোকে কমেন্টছত কমেন্ট কৰিবা তাৰ ওপৰত আমি সুন্দৰকৈ আলোচনা কৰি যাম আৰু ইমানখিনি ভিডিও চাবে থ্যাংক ইউ তোমালোক কোনোবা চেনেলটো নতুনকৈ আহিছা সাবস্ক্ৰাইব কৰা নাই তেলে সাবস্ক্ৰাইব কৰি লবা কাৰণ এনেকুৱা ধৰণৰ তোমালোকৰ প্ৰতিটো ক্লাছৰ মানে সব সাবজেক্টৰ ওপৰতে মই ভিডিওত আমি আলোচনা কৰি গৈ থাকিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং